গোৱালপাৰাৰ নৱাগত শিমলিতলাত নাও ডুবি নিৰুদ্দেশ হয় ৫জনকৈ লোক। গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত নৱাগত শিমলিতলাৰ বিল এখনত সংঘটিত হয় এই শোকাবহ নাও দুৰ্ঘটনাটো। শ্মশানৰ পৰা মৃতৰ সদগতি কৰি নাওৰে উভতি অহাৰ পথতেই নাও ডুবি নিৰুদ্দেশ হয় ৫জন লোক। ইতিমধ্যে ৰাইজে উদ্ধাৰ অভিযান চলাই ৩জনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হৈছে মনজিত সাহা, জগত কৰ্মকাৰ, সুজন মালাকাৰৰ মৃতদেহ। বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ নামৰ দুজন। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। এই ঘটনা ইতিমধ্যে অঞ্চলজুৰি চাঞ্চল্য অব্যাহত থকাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে। গোৱালপাৰাৰ নৱাগত শিমলিতলাত নাও ডুবি নিৰুদ্দেশ হয় ৫জনকৈ লোক। গোৱালপাৰা জিলাৰ ৰংজুলি থানাৰ অন্তৰ্গত নৱাগত শিমলিতলাৰ বিল এখনত সংঘটিত হয় এই শোকাবহ নাও দুৰ্ঘটনাটো। শ্মশানৰ পৰা মৃতৰ সদগতি কৰি নাওৰে উভতি অহাৰ পথতেই নাও ডুবি নিৰুদ্দেশ হয় ৫জন লোক। ইতিমধ্যে ৰাইজে উদ্ধাৰ অভিযান চলাই ৩জনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উদ্ধাৰ হৈছে মনজিত সাহা, জগত কৰ্মকাৰ, সুজন মালাকাৰৰ মৃতদেহ। বৰ্তমানলৈকে নিৰুদ্দেশ হৈ আছে গৌৰাংগ মালাকাৰ আৰু উদয় চৰকাৰ নামৰ দুজন। ঘটনাস্থলীত আৰক্ষী আৰু SDRF বাহিনী উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়। এই ঘটনা ইতিমধ্যে অঞ্চলজুৰি চাঞ্চল্য অব্যাহত থকাৰ লগতে শোকৰ ছাঁ বিৰাজ কৰিছে। শিমলিতলা নয়াপাৰাত দুঃখজনক এটা ঘটনা ঘটি গ'ল। শোচনাৰ পৰা ৫জনমান মানুহ এটা সৰু নাও লৈ আহাতে ডুব গৈ ৫জন মানুহ নিহত হৈ গৈছে। তাৰ মাজত ৩জন পোৱা গৈছে আৰু 2জন পোৱা নাই, তদন্ত কৰি আছে। এইখিনি আমি জানো, ইয়াৰ বিষয়ত আমি নাজানো। মৃত হৈছে আৰু 2জন এতিয়ালৈকে পোৱা নাই, তদন্ত কৰি আছে, বিচাৰি আছে। গোটেইকেইটা ইয়াৰে নয়াপাৰাৰ মানুহ। নয়াপাৰা নাই, এতিয়ালৈকে অহা নাই। ফোন কৰিছিল, এতিয়ালৈকে আহি পোৱা নাই। লোকেল মানুহবিলাক উদ্ধাৰ কৰিছে, এনে দুবৰি অহা নাই। পুলিচৰ মানুহ আহিছে। আমি নাওখন যেতিয়া আমাৰ শ্মশানৰ সৎকাম আমাৰ হৈ গ'ল, আমি নাওখন লৈ আহি আছিলোঁ। আহি থাকোঁতে আমাৰ নাওখনত 26জন মানুহ আছিল। 26জন মানুহ থাকোঁতে নাওখন মাজতে ফট কৰি পানী সুমি গ'ল। সুমি যাওঁতে নাওখন ডুবি গ'ল। ডুবি যোৱাৰ লগে লগে যিখিনি আমাৰ মানুহ আছিল সেইখিনি সাঁতৰাব নাজানে, সেইখিনি মানুহ ডুবি গ'ল। আমি তথাপিও চেষ্টা কৰিছিলোঁ সেই মানুহখিনিক বচাবৰ কাৰণে। আমি বহুত চেষ্টা কৰিছিলোঁ। আমাৰ স্পৰ্টিঙো চিংছে, কিবা কিবি চিংছে আমাৰ মানুহখিনিত, কিন্তু আমি মানুহখিনিক ৰাখিব নোৱাৰিলোঁ। নাৱত ডুবি গ'ল। এখন নিজন চৰকাৰ আছিল, তাৰপিছত গৌৰাংগ মালাকাৰ আছিল, তাৰপিছত প্ৰসঞ্জিত সাহা আছিল আৰু আমাৰ এটা গুৱাহাটীৰ ল'ৰা আছিল। এইবিলাক মানুহ পানীত ডুবি গ'ল। 2জন না 3জন আমি পালোঁ। এখন আৰু আমাৰ 2জন মানুহ আছে। আমি এইখিনি মানুহ উদ্ধাৰ কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ, কিন্তু আমি বহুত মানুহ আমাৰ 4-5জন আছিল। বৰ্তমান পোৱা গৈছে কেইজন? এতিয়া আমি মানুহ 2জন পালোঁ আৰু 2জন আছে আমাৰ। এতিয়া আমাৰ 2জন আছে। নাম কি আছে? শিমলিতলা নয়াপাৰা। ঠিক আছে। আমি বহুত যথেষ্ট চেষ্টা কৰিছিলোঁ মানুহখিনি বছৰৰ কাৰণে। পানীত আমি নামি গৈছিলোঁ, কিন্তু আমি নোৱাৰিলোঁ। প্ৰশাসনৰ পৰা আহিছেনে? প্ৰশাসনৰ মানুহ আহিছে। লগে লগে ফোন কৰাৰ কাৰণে প্ৰশাসনৰ মানুহ আমাৰ আহিছে, থানাৰ পৰা আহিছে। থানাৰ পৰা আমাৰ চেষ্টা কৰি আছে, মেডিকেলতো লৈ গৈছে। আমি চেষ্টা কৰিছোঁ বহুত। ঠিক আছে।